সকলোলৈ নমস্কাৰ জনাই আজি বইল মাছৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মাছ লৈছোঁ আৰু তাৰ বাবে মই লৈছোঁ কেইটামান বিলাহী পুৰি লৈছোঁ, জলকীয়া আৰু নহৰু। এইখিনি পুৰি ল'ব, তেতিয়া সোৱাদ আঞ্জাকণৰ খুবেই বেলেগ হয়, খুব ভাল হয়। এনেকৈ পুৰি ল'ব। তাৰপিছত লৈছোঁ মই অলপমান আদাখিনি এনেকৈ থেতেলিয়াই লৈছোঁ। অলপমান পিঁয়াজ কাটি লৈছোঁ জোখমতে। আলুখিনিও এনেকৈ কাটি লৈছোঁ। তাৰ লগত লৈছোঁ এটা পকা অমিতা। এয়া দেখিছে, এইটো পকা অমিতা, অলপ দাহেচিয়া একচুৱেলি। আপোনালোকে কেঁচা অমিতাও ল'ব পাৰে, পাতলকৈ কাটি ল'ব। আৰু মই এইটো অলপ পকা অমিতা, আঞ্জাকণ খুব মিঠা মিঠা লাগে এনেকৈ পকা অমিতা দি বনালে। তাৰপিছত ইয়াৰ লগত লৈছোঁ অলপমান পালেং শাক, অপশ্যনেল হয়, আপোনালোকে নিদিও নাখাওঁ বুলি ক'লেও পাৰে। এতিয়া প্ৰথমে গেছটো জ্বলাই কেৰাহীত কাটি লোৱা পাচলিখিনি দি লৈছোঁ আৰু লগত পুৰি লোৱা বেঙেনাটো আৰু পিঁয়াজ আৰু মাছখিনি দি পেলাই এনেকৈ মই লৰাই লৈছোঁ। এনেকৈ লৰাই পেলাই 10 মিনিটমান ভাজি লৈছোঁ। ভজাৰ পিছতেই ইয়াত অলপমান পানী এড কৰিম। এয়া চাওক, এনেকৈ পাচলিখিনি দি দিছোঁ। একো দিয়া নাই কেৰাহীত, মাত্ৰ কাটি লোৱা পাচলি, মাছ আৰু পিঁয়াজ লগত পুৰা বিলাহীটো। এয়া 10 মিনিট ভজাৰ পিছত মই অলপমান তাতে পানী দিছোঁ। পানী দিয়াৰ পিছত পানীখিনি যেতিয়া উতল আহিব, উতল আহোঁতেই সেই মছলা যি ৰেডি কৰি লৈছিলোঁ, জলকীয়া আৰু আদা নহৰু, সেইখিনি থেতেলিয়াই পেলাই দি দিছোঁ। তাৰপিছত এনেকৈ মই বেছিকৈ এনেকৈ হাতাখন ভৰাব নালাগে, মাছটো ভাঙি যোৱাৰ চান্স থাকে, গতিকে এনেকৈ অলপ সময় ভাজি ল'লোঁ। তাৰপিছত উতল অহাৰ পিছত পালেংখিনি দি দিলোঁ আৰু এয়া ফাইনেল লুক। এয়া মাছৰ বইল ৰেডি। খুব বেছি জুতি লগা এখন ৰেচিপি আৰু একেবাৰে সহজ হয় বনাবলৈ। আৰু জানে বইল আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী হয়। আপোনালোকে এনেকৈ মাছ বইল কৰি এবাৰ জৰুৰ ট্ৰাই কৰিব আৰু কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।